আমি ক্লাছিক্যাল মিউজিক বা শাস্ত্ৰীয় সংগীত চিনি পাওঁ, কিন্তু ক্লাছিক্যাল ল্যাঙ্গুৱেজ বা শাস্ত্ৰীয় ভাষাৰ বিষয়ে আমি ভালকৈ নাজানো। হয়তো সেইবাবে এজন ডক্টৰেট ডিগ্ৰীধাৰী শিল্পীয়ে ক'লে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বা ক্লাছিক্যাল ল্যাঙ্গুৱেজৰ স্বীকৃতি দিবলৈ ভাৰত চৰকাৰ কোন? এতিয়া ধ্ৰুপদী ভাষানো কি এইটো লৈ বিভিন্ন চৰ্চা হৈ আছে, বহুতে আমি গম পাইছোঁ আৰু বহুতে নাই পোৱা। ধ্ৰুপদী ভাষা কি আৰু কিয়, কেনেকৈ আৰু কোনে স্বীকৃতি দিয়ে, এই কথাখিনি আমি প্ৰথমতে গম পাই লওঁ। এটা ভাষাৰ গ্ৰন্থসমূহৰ ভিতৰত সন্নিৱিষ্ট ঐতিহাসিক আৰু শিক্ষা সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে 2004 চনৰ 12 অক্টোবৰত ক্লাছিক্যাল ল্যাঙ্গুৱেজ নামৰ এটা সুকীয়া অনুষ্ঠান গঠন কৰিছিল আৰু 2004 চনৰ নৱেম্বৰ মাহত এই সাংস্কৃতিক মন্ত্ৰণালয়ে সাহিত্য একাডেমীৰ অধীনত এখন ভাষা বিশেষজ্ঞ সমিতি যাক LEC মানে গঠন কৰি ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ বাবে প্ৰস্তাৱিত ভাষাসমূহৰ যোগ্যতা মানে সেই ভাষাটোৰ কি কি বস্তু থাকিব লাগিব, কি কি গুৰুত্ব থাকিব লাগিব সেইবোৰ মূল্যায়ন কৰিবলৈ দিছিলে। কাৰণ এটা ভাষাক যেতিয়া ধ্ৰুপদী ভাষা বুলি ঘোষণা কৰিব, স্বীকৃতি দিব, সেই ভাষাটোৰ কি কি থাকিব লাগিব এই কথাখিনি আমি গম পাই লওঁ। প্ৰথমতে ভাষাটোৰ তথ্যযুক্ত ইতিহাস বা আদিম গ্ৰন্থ থাকিব লাগিব, যিবোৰ অতি কমেও 1500 বছৰৰ পুৰণি বা 2000 বছৰৰ আগৰ হ'ব লাগিব। ইয়াৰ দ্বাৰা ভাষাটোৰ দীৰ্ঘদিনীয়া উপস্থিতি আৰু সাংস্কৃতিক তাৎপৰ্য থকাটো নিশ্চিত হৈ পৰে, এই যদি 1500 বছৰ বা 2000 বছৰৰ যদি পুৰণি গ্ৰন্থ থাকে। দ্বিতীয়তে হৈছে প্ৰাচীন সাহিত্য আৰু গ্ৰন্থ যথেষ্ট পৰিমাণে থাকিব লাগিব, সেই সাহিত্যই ভাষাৰ পৰম্পৰাৰ যিটো সমৃদ্ধি আৰু গভীৰতা প্ৰতিফলন কৰিব লাগিব। সেইটো এটা কাৰণ ধ্ৰুপদী ভাষাৰ মানে বৈশিষ্ট্য থাকিব লাগিব। আৰু ভাষাটোৰ সাহিত্য পৰম্পৰাৰ মৌলিক হ'ব লাগিব, অৰ্থাৎ ইয়াক আন সম্প্ৰদায় বা ভাষাৰ পৰা ধাৰ কৰা হ'ব নালাগিব। কথাটো গম পাইছেনে? যথেষ্ট গুৰুত্ব আছে, এনেই ধ্ৰুপদী ভাষা বুলি কৈ দিলে নহ'ব। তাৰপিছত আৰু কি থাকিব লাগিব, ভাষাটোৰ পুৰণি ৰূপ আৰু ইয়াৰ আধুনিক সংস্কৰণৰ মাজত স্পষ্ট পাৰ্থক্য থাকিব লাগিব। ইয়াৰ পৰা কি হয়, আধুনিকৰণ আৰু ইয়াৰ সময়ৰ লগে লগে যে ধ্ৰুপদী ভাষাৰ বিকাশ হৈছে এই কথাটো ধৰা পৰিব লাগিব, পুৰণা সাহিত্য আৰু এতিয়া সাহিত্যৰ নতুন সাহিত্যৰ। গম পাইছেনে? ভাৰতৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু ভাষিক বৈচিত্ৰ্য বৃদ্ধিৰ বাবে ধ্ৰুপদী ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এক কথাত ক'বলৈ গ'লে ধ্ৰুপদী ভাষাক এনে এটা ভাষা বুলি আমি ধৰিব পাৰোঁ যিটো ভাষাৰ স্বতন্ত্ৰ সাহিত্যিক পৰম্পৰা আছে, যাৰ প্ৰাচীন লিখনিত, পুৰণি লিখনিসমূহত, পুৰণি সাহিত্যত যথেষ্ট পৰিমাণৰ বুৰঞ্জী ভূগোলৰ সমষ্টি আছে। তেনে ভাষাসমূহৰ ঐতিহাসিক তাৎপৰ্য থাকে আৰু সাধাৰণতে ই এক চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে জড়িত হৈ থাকে। নিজক স্বকীয় বৈশিষ্ট্যপূৰ্ণ কৰি ৰখাৰ ক্ষেত্ৰত ই সহায় কৰে। গতিকে গম পাইছে, ধ্ৰুপদী ভাষা মামুলি ভাষা নহয়, স্বীকৃতি পোৱাটো এটা বহুত ডাঙৰ কথা। বহুতো ধ্ৰুপদী ভাষা এতিয়া থলুৱা ভাষা হিচাপে কোৱা নহয় যদিও আধুনিক ভাষা আৰু সংস্কৃতিৰ ওপৰত ইয়াৰ প্ৰভাৱ অব্যাহত থাকে আৰু এতিয়াও আছে। ধ্ৰুপদী ভাষাসমূহে অতীতৰ সৈতে গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাম কৰে, পূৰ্বৰ সভ্যতাৰ সাহিত্যিক আৰু সাংস্কৃতিক কৃতিত্বসমূহ সংৰক্ষণ কৰে। এতিয়া চাব, 2024 চনলৈ আহোঁ, এতিয়ালৈ এই 3 অক্টোবৰত ভাৰত চৰকাৰে 5টা নতুন ধ্ৰুপদী ভাষা সংযোগ কৰিলে। সেইকেইটা হৈছে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষা, হয়নে? এইকেইটাক অনুমোদন জনালে। এতিয়া ভাৰতত মুঠ স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী ভাষা হৈ পৰিল 11টা, হয়নে? য'ত তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালায়ালম আৰু উৰিয়া এইকেইটা আগতে অন্তৰ্ভুক্ত হৈ আছিল। এতিয়া যিকেইটা অন্তৰ্ভুক্ত কৰিলে সেইকেইটা হৈ 11টা হ'ল।
সাধাৰণতে দেখা যায় তামিল, মালায়ালাম, সংস্কৃত, তেলেগু আদি প্ৰাচীন ভাষা, এই ভাষাবোৰ আমাৰ বৰ্তমান দৈনন্দিন জীৱনত মানে কথা বতৰাত বৰ বেছিকৈ ব্যৱহাৰ কৰা দেখা পোৱা নাযায়। আৰু এই ভাষাসমূহৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ লগতে আধুনিক ভাষা আৰু সাহিত্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবেও অধ্যয়ন কৰিবলৈ ভাৰত চৰকাৰে আচলতে উৎসাহী কৰিছে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ জৰিয়তে। এতিয়া হয়তো যিসকলে বুজি পোৱা নাছিলে গুৰুত্বটো বুজি পাইছে আপোনালোকে। এতিয়া 2024 চনত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষাৰ চহকী সাহিত্যক পৰম্পৰা আৰু সাংস্কৃতিক গুৰুত্বক স্বীকৃতি দি মাৰাঠী, পালি, পুনৰবাৰ কৈছোঁ, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক সংযোজন কৰিলে ধ্ৰুপদী ভাষাৰ লিষ্টখনত। এতিয়া এই লিষ্টখন যদি আমি চাওঁ, চৰকাৰে যিখন লিষ্ট অন্তৰ্ভুক্ত কৰিলে নতুনকৈ আৰু পুৰণা যিখন লিষ্ট আমি প্ৰথমৰ পৰা চাওঁ, কাৰণ 2004 চনৰ পৰাই এইটো হৈ আহিছে। এতিয়া 2004 চনত ভাৰতত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱা প্ৰথম ভাষাই হৈছে সংস্কৃত ভাষা, সংস্কৃত। তাৰপিছত 2005 চনত আহিল প্ৰাচীন গ্ৰন্থ আৰু সাহিত্য পৰম্পৰাৰ বাবে স্বীকৃতি পাইছিল তেলেগু ভাষাই। তাৰপিছত 2008 চনৰ কথা আহিল, 2008 চনত চহকী সাহিত্যিক ঐতিহ্যৰ বাবেই মৰ্যাদা লাভ কৰিলে কানাড়া ভাষাই। দেখিলেনে, ইটোৰ পিছত সিটো তেনেকৈ আহি আছে। তাৰপিছত 2008 চনত প্ৰাচীন সাহিত্যৰ উল্লেখযোগ্যতাৰ বাবে পালে মালায়ালাম ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে, এনেই পোৱা নাই। আৰু 2013 চনত অন্যান্য সাহিত্যিক অৱদানৰ বাবে স্বীকৃতি পালে উড়িয়া ভাষাই। 2014 চনত সংযোজন কৰা হ'ল মাৰাঠী ভাষাক। এতিয়া আহোঁ এই 2024 চনত যে এই ভাষাকেইটা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে কিয়? দীৰ্ঘদিনীয়া সাহিত্যিক পৰম্পৰা আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবে পালি ভাষাক স্বীকৃতি দিলে। বৌদ্ধ গ্ৰন্থ আৰু সাহিত্যৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে কাক দিলে? প্ৰাকৃত ভাষাক। এতিয়া প্ৰাচীন ভাৰতীয় সাহিত্য লিপিত ইয়াৰ ব্যৱহাৰ পোৱা গ'ল কাৰ? অসমীয়া ভাষা। গতিকে অসমীয়া ভাষাক মানে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে, যিটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। উত্তৰ পূব ভাৰতৰ ঐতিহাসিক গ্ৰন্থ আৰু সাংস্কৃতিক তাৎপৰ্যৰ বাবে স্বীকৃতি পাইছে বাংলা ভাষাই। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে ভাষা গৱেষকসকলৰ লগতে অসমীয়া ভাষাৰ উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট পৰিমাণে গুৰুত্ব দিব বুলি এতিয়াৰ পৰা আমি আশা কৰিব পাৰোঁ। আৰু ভাষা গৱেষকসকললৈ বছৰেকত আন্তঃৰাষ্ট্ৰীয় 2টাকৈ বঁটা প্ৰদান কৰিব এই ধ্ৰুপদী ভাষাৰ যিসকলে প্ৰচাৰ কৰিব, গৱেষণা কৰিব, তেওঁবিলাকলৈ 2টাকৈ বঁটা বছৰেকত প্ৰদান কৰিব। এতিয়া গতিকে আমি যিখিনি কথা গম পোৱা নাছিলোঁ বা যিখিনি তথ্য গম পোৱা নাছিলোঁ, সেই তথ্যখিনি আমি গম পালোঁ আৰু আমি বুজি পালোঁ যে ধ্ৰুপদী ভাষা ইমান সহজ নহয় স্বীকৃতি পোৱাটো। যেনেকৈ কৈ দিলে সেই ব্যক্তিজনে, সেই শিল্পীজনে, ইমান সহজ নহয়। এটা স্বীকৃতি পাবৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। গতিকে বৰ্তমান আমাৰ দায়িত্ব আহি পৰিল আমি অসমীয়া ভাষাক বহলকৈ প্ৰচাৰ, প্ৰসাৰ আৰু অধ্যয়ন কৰাটো, গৱেষণা কৰাটো। এটা মোৰ ব্যক্তিগত অভিজ্ঞতা কওঁ, মই কলেজত পঢ়ি থাকোঁতে গৈছিলোঁ মই যোৰহাটলৈ, আৰু যোৰহাটত এঘৰ মানুহত মই সোমাইছিলোঁ, আমাৰ চিনাকি। তাত মই এখন পেপাৰ পাইছিলোঁ টেবুলত পৰি আছিল, আৰু সেই টেবুলত পৰি থকা পেপাৰখন ইংৰাজী আছিল, আছাম ট্ৰিবিউন। মই আছিলোঁ আছামিজ মিডিয়ামৰ। মই পেপাৰখন তুলি ল'লোঁ, তুলি লৈ 2-এটা লাইন পঢ়িবলৈ যত্ন কৰিলোঁ। আৰু তেতিয়া মাকে ওলাই আহি ক'লে, আমাৰ ছোৱালীকেইজনীয়ে অসমীয়া পেপাৰ নপঢ়েই নহয়, সিহঁতি নাজানে অসমীয়া। খুব গৌৰৱেৰে ক'লে। মোৰ অকণমান কথাটো বেয়া লাগিল। ভাষা জনাটো একো বেয়া কথা নহয়, তেওঁবিলাকে ইংৰাজী ভাষা জানে, সেইটো খুব গৌৰৱৰ বিষয়, ভাল কথা ভাষা জনাটো। কিন্তু মাকে এনেকৈ মোৰ আগত প্ৰকাশ কৰিল যে তেওঁবিলাকে অসমীয়া পেপাৰ নোলোৱা বা অসমীয়া ভাষা নজনাটো এটা গৌৰৱৰ বিষয়, নাজানেই নহয়, বেলেগ উৎফুল্লিত হৈ ক'লে কথাটো। অকণমান বেয়া লাগিল আৰু আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিলোঁ এই কথাটো। ঠিক আছে দিয়ক, ধ্ৰুপদী ভাষা
কি হয়, কিয় স্বীকৃতি দিয়ে, কোনে দিয়ে আৰু ইয়াৰ গুৰুত্ব কি, এই কথাটোৱে আছিল এই ভিডিঅ'টোৰ মূল লক্ষ্য। ঠিক আছে, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। বাই বাই।